আজি আলোচনা কৰিবলৈ লৈছো যে যিসকল ছাত্ৰ ছাত্ৰী এই বৰ্ষত গ্ৰেজুৱেচন বিএ বিএসসি বিকম ফাৰ্ষ্ট সেমিষ্টাৰত পঢ়ি আছে তো তেওঁলোকৰ কাৰণে আজিৰ ভিডিঅটো অত্যন্ত গুৰুত্বপূৰ্ণ হয়। তো তোমালোকে ভিডিঅটো স্কিপ নকৰি ভিডিঅ একলৈ চাই থকা। বিএ বিএসসি বিকম অন ইজ সেমিষ্টাৰ AEC অন এছামিজ ফাইনেল এক্সামিনেশ্যন 2025 ইম্পৰ্টেণ্ট কোৱেশ্চন আনসাৰ চেপ্টাৰ বা গট নাম্বাৰ 2 কৰ্মক্ষেত্ৰ অসমীয়া। তো তোমালোকৰ যেটো ফাৰ্ষ্ট সেমিষ্টাৰৰ AEC এবিলিটি ইনহেঞ্চমেন্ট কোৰ্স যেটো অসমীয়া সাবজেক্ট আছে আছামিজ AEC তো সেইখন বিষয়ৰ যেটো দ্বিতীয় নম্বৰ চেপ্টাৰ আছে দ্বিতীয় নম্বৰ চেপ্টাৰৰ কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ আলোচনা কৰিম যাতে তোমালোকৰ ফাইনেল এক্সামিনেশ্যন 2025 ত কমন পৰে। তো তোমালোকে ভিডিঅটো স্কিপ নকৰি ভিডিঅ একলৈ চাই থকা। যেহেতু আজি তোমালোকৰ 2 নম্বৰ চেপ্টাৰৰ কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ আলোচনা কৰিম আৰু এইখন বিষয়ৰ ইতিমধ্যে তোমালোকৰ এক নম্বৰ চেপ্টাৰৰ ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ আলোচনা কৰিছো। তো কোনোবা যদি চাব বিচাৰে তো তেনেহলে এই ভিডিঅ ডেসক্ৰিপচন লিংক দিয়া আছে তাৰ পৰা তোমালোকে চাই লবা। এতিয়া চোৱা যে তোমালোকে 2 নম্বৰ ইউনিটৰ কোনখিনি ইম্পৰ্টেন্ট হয় AEC যেটো যোগাযোগমূলক অসমীয়া সাবজেক্ট আছে। তো তোমালোকে ফাৰ্স্টত তোমালোকে কিবা যে কোৱেশ্চন নম্বৰ 1 তো কোৱেশ্চন নম্বৰ 1 দিয়া আছে আবেদন কাক বলে। ভেৰি ইম্পৰ্টেন্ট হয় তোমালোকৰ পৰীক্ষাৰ কাৰণে ফাইনেল এক্সামিনেশ্যনত আবেদন কাক বলে তাৰ উত্তৰটো হল যেটো আজি 1 নম্বৰ আৰু 2 নম্বৰ প্ৰশ্নৰ আনসাৰখিনি তোমালোকক দিম। তো আবেদন কাক বলে তাৰ উত্তৰটো যে নিজৰ প্ৰয়োজন আৰু তাক পূৰণৰ অৰ্থে সন্মান সহকাৰে আৰু বিনিয়োগভাৱে জনোৱা অনুৰোধ সূচক লিখনে হল আবেদন। তো আবেদন কাক বলে বা আবেদন বুলিলে কি বুজা এই প্ৰশ্ন যদি আহে তেনেহলে তোমালোকে আনসাৰটো লিখি দিবা তোমালোকে সম্পূৰ্ণ মাৰ্ক পাই যাবা। তাৰ পিছত চোৱা যে তোমালোকৰ 2 নম্বৰ প্ৰশ্নত কি দিয়া আছে 2 নম্বৰত দিয়া আছে আবেদন সাধাৰণতে কেই প্ৰকাৰ আৰু কি কি। তাৰ উত্তৰটো হল যে আবেদন 2 প্ৰকাৰ এটা হল মৌখিক আবেদন আৰু লিখিত আবেদন। তো মৌখিক আবেদন আৰু লিখিত আবেদন কাক বলে এইখিনি তোমালোকে কিতাপৰ পৰা চাই লবা। তাৰ পিছত তোমালোকে 3 নম্বৰ প্ৰশ্নটো চোৱা তো 3 নম্বৰ প্ৰশ্নত দিয়া আছে আবেদনৰ লিখনৰ দুটা নিয়ম লিখা তাৰ উত্তৰটো দিয়া আছে যে আবেদনৰ দুটা নিয়ম হল প্ৰথমটো হল যে আবেদন লিখাৰ আৰম্ভণিতে বাও হাতে ওপৰত প্ৰপোকৰ অৰ্থাৎ যালৈ লিখা হয় তাৰ নাম ঠিকানা। 2 নম্বৰটো আছে আবেদন আৰম্ভণিতে যালৈ লিখা হয় তাৰ ঠিকানাৰ ওপৰত অসমীয়াত প্ৰতি বা সমীপেশু বা সেই বিভাগ কাৰ্যালয়ৰ নাম উল্লেখ কৰা হয়। তো এই দুখন আছিল তোমালোকৰ আবেদনৰ নিয়ম। তাৰ পিছত চোৱা যে তোমালোকে এটা তোমালোকৰ যে 4 নম্বৰ প্ৰশ্নটো হ'ব তাতো দিয়া আছে যে নেক্সট প্ৰশ্নটো দিয়া আছে আনুষ্ঠানিক আবেদনৰ মূল অংশৰ আৰম্ভণিতে সন্মানীয় ছাৰ বা বাইদেউৰ পিছত সাধাৰণতে ব্যৱহাৰ হোৱা দুটা বাক্যাংশ লিখা। GU 2025 তো এইটো গুৱাহাটী ইউনিভাৰ্চিটি 2024 বৰ্ষত আহিছিল যোৱা বৰ্ষত এই প্ৰশ্নটো আহিছিল। তাৰ উত্তৰটো হৈছে মই বিনম্ৰতাৰে নিবেদন কৰো যে 2 নম্বৰটো দিয়া আছে উপৰোক্ত বিষয় সন্দৰ্ভত মই আপোনাক জনোৱা যে তো এইটো তোমালোকৰ ইম্পৰ্টেন্ট হয় যেহেতু যোৱা বৰ্ষত আহিছিল তো এই বৰ্ষৰ কাৰণে তোমালোকে শিকি যাবা। তাৰ পিছত চোৱা যে তোমালোকৰ 4 নম্বৰ দিয়া আছে তো 4 নম্বৰটো হৈছে বিজ্ঞাপন কি। তো তোমালোকৰ যেহেতু এইটো তোমালোকৰ মাৰ্ক কৰি দিছো যে যাতে তোমালোকৰ যেটো দ্বিতীয় নম্বৰ চেপ্টাৰত 5টা টপিক দিয়া আছে এটা হল তোমালোকৰ আবেদন বিজ্ঞাপন নিবিদা প্ৰতিবেদন। তো টপিকটো চোৱা যে 4 নম্বৰটো প্ৰশ্নটো দিয়া আছে বিজ্ঞাপন। তো বিজ্ঞাপন কাক বলে এইটো আহিব পাৰে। বিজ্ঞাপন বুলিলে কি বুজা ভেৰি ইম্পৰ্টেন্ট হয় 2 নম্বৰ প্ৰশ্নৰ কাৰণে বা 1 নম্বৰ প্ৰশ্নৰ কাৰণে আহিব পাৰে। আৰু উত্তৰটো দিয়া আছে যে বিজ্ঞাপন হল জনসংযোগৰ এনে এক কৌশল যাৰ দ্বাৰা কোনো বস্তু বা পণ্য খোৱাৰ বিষয়ে উপভোক্তাক বিভিন্ন মাধ্যমৰ সহায়ত তথ্য প্ৰদান কৰা হয়। এইখন আছিল তোমালোকৰ বিজ্ঞাপন। তাৰ পিছত চোৱা যে তোমালোকৰ 5 নম্বৰটো দিছে অসমীয়া বিজ্ঞাপনৰ ইংৰাজী প্ৰতিশব্দটো কি অসমীয়া বিজ্ঞাপনৰ ইংৰাজী প্ৰতিশব্দটো হল এডভাৰটাইজিং। তো ভেৰি ইম্পৰ্টেন্ট হয় প্ৰশ্নখিনি। তাৰ পিছত চোৱা যে তোমালোকৰ 6 নম্বৰটো অতীত কালত ব্যৱহাৰ কৰা এবিধ বিজ্ঞাপনৰ নাম লিখা। এইটো ফাইনেল এক্সামিনেশ্যন 2023 বৰ্ষত আহিছিল তো তোমালোকে 2025 বৰ্ষত ভেৰি ইম্পৰ্টেন্ট হয় বিজ্ঞাপনৰ অতীত কালত ব্যৱহাৰ কৰা এবিধ বিজ্ঞাপনৰ নাম। তাৰ উত্তৰটো দিয়া আছে যে অতীত কালত ব্যৱহাৰ কৰা এবিধ বিজ্ঞাপনৰ নাম হল দেৱান লিখন ৱাল ৰাইটিং বা পেপিৰাছ আছিল এইবিলাক আছিল অতীত কালত ব্যৱহাৰ কৰা বিজ্ঞাপন। 8 নম্বৰটো আছে এডভাৰটাইজিং কি শব্দৰ পৰা আহিছে লিথিন ভাষা এডভাৰটাইজৰ পৰা আহিছে। 9 নম্বৰটো কোৱা আছে যে বিজ্ঞাপনত দুটা গুৰুত্বপূৰ্ণ দিশ উল্লেখ কৰা। তো বিজ্ঞাপনত দুটা গুৰুত্বপূৰ্ণ দিশ উল্লেখ কৰিবলৈ আহিব পাৰে। তাৰপিছত মাধ্যমসমূহৰ বাবে বিজ্ঞাপন হল আয়ৰ উৎস। বিজ্ঞাপন বাতৰি কাকত বা ইলেক্ট্ৰনিক মাধ্যমত মনোৰঞ্জন কাম কৰে। তো এই দুখন আছিল বিজ্ঞাপনৰ গুৰুত্বপূৰ্ণ দিশ। তো এইটো 2024 আহিছিল যোৱা বৰ্ষত এই প্ৰশ্নটো আহিছিল 2 নম্বৰ প্ৰশ্নৰ কাৰণে তো তোমালোকৰ কাৰণে আহিব পাৰে এইটোৱে কিবা। 10 নম্বৰটো তোমালোকে চাই ল'বা 11 নম্বৰটো দিয়া আছে যে 11 নম্বৰ প্ৰশ্নটো যে বিজ্ঞাপন এটা সংজ্ঞা দিয়া। তো বিজ্ঞাপনত তোমালোকৰ সংজ্ঞা আহিব পাৰে বহু পণ্ডিতে সংজ্ঞা দিছে তাৰ ভিতৰত
যে আমেৰিকান বিপণন সংস্থা বিজ্ঞাপনৰ সংজ্ঞা নিৰূপণ কৰিছে এনেদৰে যে বিজ্ঞাপন হল উপভোক্তা চিনাক্ত কৰি উলিয়াব পৰাকৈ পৃষ্ঠপোষকে কোনো ধাৰণা সামগ্ৰী নাইবা সেৱাৰ বিষয়ে ধনৰ বিনিময়ত প্ৰস্তুত কৰি অনা ব্যক্তিগত উপস্থাপন তাৰপিছত 12 নম্বৰটো দিয়া আছে 12 নম্বৰটো বিশ্বৰ প্ৰথম বিজ্ঞাপন কোন দেশত পৰিচালিত হৈছিল ভেৰি ইম্পৰ্টেন্ট প্ৰশ্নটো তাৰ উত্তৰটো যে ধাৰণা কৰা হৈছে প্ৰাচীন মিছৰত ইয়াৰ উৎপত্তি তথা পৰিচালিত হৈছিল 13 নম্বৰটো দিছে ভাৰতৰ প্ৰথমটো বিজ্ঞাপন এজেন্সিৰ নাম কি দা ইণ্ডিয়ান এডভাৰটাইজিং এজেন্সি এই প্ৰথমটো আছিল এইটো ভাৰতৰ বিজ্ঞাপনৰ প্ৰথম তাৰপিছত দিছে 14 নম্বৰ যে বিজ্ঞাপনৰ বৈশিষ্ট্য আমাৰ কি তো বিজ্ঞাপনৰ দুটা বৈশিষ্ট্য ইয়াত তোমালোকক দিয়া আছে তো তোমালোকৰ বিজ্ঞাপনৰ বৈশিষ্ট্য আহিব পাৰে 2 নম্বৰ প্ৰশ্নৰ কাৰণে ভেৰি ইম্পৰ্টেন্ট হয় উত্তৰটো যে বিজ্ঞাপনৰ এটা এটি প্ৰধান বৈশিষ্ট্য হল পণ্য দ্ৰব্যৰ গুণাগুণ নিৰ্ণয় কৰি জনসাধাৰণক অৱগত কৰা 2 নম্বৰ যে বিজ্ঞাপনৰ আন এটা বৈশিষ্ট্য হল নাটকীয়তা পণ্য দ্ৰব্যৰ বিষয়ত নাটকীয় ভংগীমাৰ মাধ্যমত ব্যক্তিত্ব উপস্থাপন কৰিলে শ্ৰোতাৰ মনত আকৰ্ষিত হয় এই দুখন আছিল বিজ্ঞাপনৰ বৈশিষ্ট্য এটো শিকিবা তাৰপিছত তোমালোকৰ 15 নম্বৰত সাধাৰণতে বিজ্ঞাপন কি মাধ্যম পোৱা যায় তেৰটো আছে লিখিত ৰূপত আৰু পৰিবেশত ৰূপত বিজ্ঞাপন পোৱা যায় 16 নম্বৰত বিজ্ঞাপনৰ লক্ষ্য কি ভেৰি ইম্পৰ্টেন্ট হয় আৰু বিজ্ঞাপনৰ লক্ষ্য হল সম্ভাব্য এক গ্ৰাহক চিৰণী সৃষ্টি কৰি সেই পণ্য সামগ্ৰীৰ চাহিদা বৃদ্ধিৰ লগতে সেৱা ব্যৱহাৰ কৰাৰ মাজত যোগাযোগ স্থাপন কৰা তাৰপিছত 17 নম্বৰটো দিয়া আছে লিখিত বিজ্ঞাপনৰ মাধ্যম হল কি তাৰপিছত লিখিত বিজ্ঞাপনৰ মাধ্যম হল যে কাকত আলোচনী দেৱাল লিখন সাইনবোৰ্ড আদি এইখন আছে লিখিত বিজ্ঞাপনৰ মাধ্যমসমূহ 18 নম্বৰটো আছে বাতৰি কাকতত দিয়া বিজ্ঞাপনৰ বাকমৰ কি আৰু তোতে আছে ক্লাসিফাইড বিজ্ঞাপন ডিসপ্লে এডভাৰটাইজমেন্ট আৰু বেজিনিয়ান এডভাৰটাইজমেন্ট 19 নম্বৰটো আছে প্ৰতিবেদন লিখন মানে কি তো প্ৰতিবেদন মানে কি তো যেহেতু এইবিলাক তোমালোকৰ আগত আলোচনা কৰিছো ফাৰ্স্ট সেমিস্টাৰ যেটো এইচি এবিলিটি এনহেঞ্চমেন্ট কোর্স যেটো যোগাযোগমূলক অসমীয়া সাবজেক্ট আছে সেইখন বিষয়ৰ দ্বিতীয় নম্বৰ গটৰ বা দ্বিতীয় নম্বৰ চেপ্টাৰৰ কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চনছ আলোচনা কৰি আছো তোমালোকৰ ফাইনাল এক্সামিনেশন 2025 ৰ কাৰণে তাৰ উত্তৰটো আছে যে প্ৰতিবেদন হল এনে এটা ঘটনা বা অনুষ্ঠানৰ নিৰপেক্ষ নিখুঁত আৰু স্পষ্ট উপস্থাপন প্ৰতিবেদন সদায় চকু কিন্তু আকৰ্ষণীয় হ'ব লাগে অতিৰঞ্জন আৰু পক্ষপাতিত্ব ফল প্ৰতিবেদনৰ প্ৰধান অসুবিধা তো এইটো আছিল প্ৰতিবেদন তাৰপিছত 20 নম্বৰৰ প্ৰতিবেদনৰ সংজ্ঞা দিয়া তো প্ৰতিবেদনৰ সংজ্ঞা যেনে এজি ব্ৰনৰ মতে প্ৰতিবেদন মানে হল তথ্যৰ বাবে আনৰ সৈতে যোগাযোগ কৰা যিয়ে সেই তথ্যখিনিৰ ব্যৱহাৰ কৰিব বিচাৰে 21ত আছে প্ৰতিবেদন নিৰ্বাহী সাৰাংশৰ দুটা গুৰুত্বপূৰ্ণ লিখা এটো 2024 ত আছিল জবৰৰ কাৰণে আহিছিল এটো ফাইনাল এক্সামিনেশনত তো তোমালোকৰ কাৰণে শিকিবা এটো তোমালোকে ভালদৰে চাবা তাৰপিছত 22ত আছে প্ৰতিবেদনৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা সত্য প্ৰতিষ্ঠা আৰু সংক্ষিপ্ত ভেৰি ইম্পৰ্টেন্ট প্ৰশ্নটো যে প্ৰতিবেদনৰ দুটা বৈশিষ্ট্য লিখিবলৈ আহিব পাৰে তো প্ৰতিবেদনৰ বৈশিষ্ট্য আহিলে তোমালোকে দুটা লিখি দিবা 2 নম্বৰ তোমালোকে পাই যাবা তাৰপিছত সোজা তোমালোকৰ 23 যে প্ৰতিবেদন কেই প্ৰকাৰ আৰু কি তো প্ৰতিবেদন দুই প্ৰকাৰ যে ব্যক্তিগত প্ৰতিবেদন আৰু আনুষ্ঠানিক প্ৰতিবেদন তো ব্যক্তিগত প্ৰতিবেদন কাক বলে সেইখিনি সবা চাই যাবা তোমালোকে আৰু আনুষ্ঠানিক প্ৰতিবেদন কাক বলে এইখিনিও শিকিবা তো ভেৰি ইম্পৰ্টেন্ট হয় প্ৰশ্ন বিলাক তাৰপিছত সোজা তোমালোকৰ 24 তো যেহেতু গোটাইবিলাক ইম্পৰ্টেন্ট তোমালোকে গোটাইবিলাক শিকি যাবা ভেৰি ইম্পৰ্টেন্ট হয় এই যেটো যোগাযোগমূলক অসমীয়া সাবজেক্ট আছে 24 আছে বাতৰি বা সংবাদ বুলিলে কি বুজা তো সংবাদ হল এনে এটা বিষয় যেটো বিষয় সমাজৰ বিভিন্ন শ্ৰেণীৰ মানুহক প্ৰত্যক্ষ বা পৰোক্ষভাৱে প্ৰভাৱিত কৰে আৰু সমাজৰ অধিক সংখ্যক মানুহৰ বাবে তাৎপৰ্য হয় ইয়াৰ সৈতে জড়িত হৈ থাকে সময় উপযোগিতা অন্যতম দৰ্শকক কোচি অভিকোচি আৰু অগ্ৰাধিকাৰ তো এটো আছিল বাতৰি বা সংবাদ বুলিলে কি বুজা তাৰপিছত দি আছে 25 সাধাৰণভাৱে সংবাদসমূহ কেইটা ভাগত ভাগ কৰা হৈছে দুটা ভাগত ভাগ কৰা হৈছে গুৰু সংবাদ আৰু লঘু সংবাদ 26 সংবাদ পৰিবেশন কৰাটো এক ধৰণৰ কলা কথা হসানে হসা যেহেতু 1 নম্বৰ আৰু 2 নম্বৰৰ কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ আজি আলোচনা কৰি আছো তো নেক্সট যেহেতু তোমালোকৰ 5 নম্বৰ আৰু 10 নম্বৰ প্ৰশ্নৰ কোৱেশ্চন আলোচনা কৰিম তাৰপিছত দি আছে 27 বাতৰি প্ৰতিবেদন মুকলিৰ বাক্যৰ বৈশিষ্ট্য তো বাতৰিৰ বৈশিষ্ট্য আহিছে তো এটো বিষয়বস্তু স্পষ্টতা প্ৰথমটো আৰু সংক্ষিপ্ত আৰু আকৰ্ষণীয়তা তো মুকলি বাক্য প্ৰতিবেদনৰ মূল বিষয়বস্তু বা উদ্দেশ্য স্পষ্টভাৱে পাঠকৰ আগত দাঙি ধৰে এটো আছিল বিষয়বস্তুৰ স্পষ্টতা বাতৰি প্ৰতিবেদনৰ বৈশিষ্ট্য আৰু দ্বিতীয়টো সংক্ষিপ্ত আৰু আকৰ্ষণীয়তা ইসমূহ আৰু আকৰ্ষণীয় হ'ব লাগে যাতে পাঠকৰ আগ্ৰহ পৰাই আৰু তেওঁলোকে সম্পূৰ্ণ প্ৰতিবেদন পঢ়িবলৈ উৎসাহিত হয় তাৰপিছত দিছে তোমালোকৰ 28 সংবাদ প্ৰতিবেদনত থাকিবলগীয়া প্ৰধান অংশ কেইটা তো সংবাদ শীৰ্ষক ক্ৰেডিট লাইন বাই লাইন ডেট লাইন
ডেট বা ইন্ট্ৰ মূল অংশ আৰু সামৰণি এইবিলাক আছিল সংবাদ প্ৰতিবেদনত থাকিবলগীয়া প্ৰধান অংশ 29 যে সংবাদ কেইটা আৰু কি শ্ৰেণীত ভাগ কৰা হৈছে তো সংবাদ তিনিটা শ্ৰেণীত ভাগ কৰা হৈছে সুনিৰ্দিষ্ট প্ৰত্যাশিত আৰু অপ্ৰত্যাশিত 30 নম্বৰত আছে সংবাদ এটা গুৰুত্বপূৰ্ণ অংশ কি তো ইন্ট্ৰ বা ডেট লিড হৈছে সংবাদৰ এটা গুৰুত্বপূৰ্ণ অংশ 31 তো দিয়া আছে যে নিবিদা কাক বোলে ভেৰি ইম্পৰ্টেন্ট নিবিদা কাক বোলে বা নিবিদা বুলিলে কি বুজা তো এই প্ৰশ্ন আহিব পাৰে তো যিকোনো বিভাগৰ কামৰ বাবে চৰকাৰী পঞ্জীয়নভুক্ত ব্যৱসায় গোষ্ঠী বা ব্যক্তিৰ পৰা নিৰ্ধাৰিত নীতি নিয়মযুক্ত আৰু সময়সীমাৰ সুনিৰ্দিষ্ট প্ৰপত্ৰৰ বিচাৰে নামে হল নিবিদা তো নিবিদা ভেৰি ইম্পৰ্টেন্ট হয় তোমালোকে 1 নম্বৰ বা 2 নম্বৰ প্ৰশ্ন আহিব পাৰে তো এটি শিকি যাবা নিবিদা কাক বোলে তাৰ পিছত দিয়া আছে 32 নিবিদাৰ ইংৰাজী প্ৰতিশব্দ কি আৰু ইয়াৰ অৰ্থ কি যেহেতু এই প্ৰশ্নটো 2023 আহিছিল তো 2025 বৰ্গৰ কাৰণে তোমালোকৰ কাৰণে ভেৰি ইম্পৰ্টেন্ট হয় তো এটি শিকিবা যে নিবিদা ইংৰাজী প্ৰতিশব্দটো হল টেন্ডাৰ আৰু ইয়াৰ অৰ্থ হল দৃষ্টিগোচৰ কৰা তো নিবিদাৰ ইংৰাজী প্ৰতিশব্দটো কি টেন্ডাৰ আৰু ইয়াৰ অৰ্থ দৃষ্টিগোচৰ কৰা এটো কি যাবা 33 যে নিবিদা দুটা বৈশিষ্ট্য উল্লেখ কৰা তো নিবিদা দুটা বৈশিষ্ট্য লিখিবলৈ আহিব পাৰে বা এটা আহিব পাৰে তোমালোকৰ এক্সামিনেশনত তো এটা হল যে এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত কাম সম্পূৰ্ণ কৰা প্ৰকল্প পৰিচালনা দক্ষতা এই দুটা আছে নিবিদাৰ বৈশিষ্ট্য আৰু 34 তো নিবিদা লিখনত বৰ্ণনাত্মক ভাষা ব্যৱহাৰৰ দুটা উদাহৰণ দিয়া এটো জবৰ্গত আহিছিল এক্সামিনেশনত 2024 বৰ্গত তো তোমালোকৰ কাৰণে কিবা প্ৰস্তাৱিত ভৱনটো অত্যাধিক সা-সুবিধাৰ সজ্জিত হ'ব যত উচ্চ মানৰ নিৰ্মাণ সামগ্ৰী ব্যৱহাৰ কৰা হ'ব 2 নম্বৰ আছে যে প্ৰকল্পটো নিৰ্মাণ কাৰ্য নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ অভিজ্ঞতা অভিযন্তা আৰু দক্ষতা শ্ৰমিক নিয়োগ কৰা হ'ব এই দুটা আছিল নিবিদা লিখনত বৰ্ণনাত্মক ভাষা ব্যৱহাৰৰ দুটা উদাহৰণ তাৰ পিছত তোমালোকৰ দি আছে 35 যে নিবিদাৰ সীমাবদ্ধতা কেইটা তো নিবিদাৰ সীমাবদ্ধতা দুটা মুক্ত নিবিদা আৰু সীমিত নিবিদা তাৰ পিছত তোমালোকৰ আজিৰ ভিডিও হেকৰ প্ৰশ্নটো দি আছে চিঠিৰ ভাষা কেনেকুৱা হোৱা উচিত তো 36 উত্তৰ সহজ সৰল ভাষা হল নিজকে প্ৰকাশ কৰাৰ উত্তম উপায় হিয়ে চিঠিত ব্যৱহৃত শব্দবোৰ যথাসম্ভৱ সহজ সৰল হোৱা উচিত তো চিঠিৰ ভাষা কেনেদৰে হোৱা উচিত তো এইটো আনসাৰ এইখিনি আছিল তো এইবিলাক আছিল তোমালোকৰ একৰ পৰা তোমালোকৰ 36 লৈ তো এইবিলাক আছিল তোমালোকৰ যেটো এইছে যোগাযোগমূলক অসমীয়া সাবজেক্ট আছে সেইখন বিষয়ৰ 1 নম্বৰ আৰু 2 নম্বৰৰ ইম্পৰ্টেন্ট বা কমন প্ৰশ্ন উত্তৰ তোমালোকৰ ফাইনাল এক্সামিনেশন 2025 ৰ কাৰণে আৰু এইখন বিষয়ৰ ইতিমধ্যে তোমালোকৰ 1 নম্বৰ চেপ্টাৰৰ ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ দিছো তো এইখন ভিডিও ডেসক্ৰিপচনত লিংক দি আছে তাৰ পৰা তোমালোকে ডাইৰেক্টলি চাই লবা তো আজিৰ ভিডিওটো ইমান আছিল ভিডিওটো ভাল লাগিলে ভিডিওটো এটা লাইক কৰি দিবা আৰু তোমালোকৰ বন্ধু বান্ধৱীৰ লগত বেছি শ্বেয়াৰ কৰি দিবা